জুবিন ক্ষেত্ৰত এতিয়া মিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে। নিশা হ'লেই যদি একাংশ মিয়া মহিলাই চাউল নালাগে দালি নালাগে বুলি হাঁহি হাঁহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দিন দুপৰত দেখিবলৈ পোৱা যায় একাংশ মিয়া চুৰে জুবিন ক্ষেত্ৰত গৈ জুবিনৰ মন্দিৰত গৈ এইদৰেই তেওঁলোকে চুৰি কাৰ্য সম্পাদন কৰে। জুবিনৰ যিসকল অনুৰাগী বা ভক্তই হওক জুবিনৰ যি জুবিনস্থলীত আহি তেওঁলোকে জুবিনৰ যি জুবিন ক্ষেত্ৰত তাত যিসমূহ দান বৰঙণি আগবঢ়াইছে সেই দান বৰঙণিবোৰ চুৰ কৰিছে এইটো মিয়াই। ধূপধৰৰ আনোৱাৰ হুছেইন নামৰ এই মিয়াটোৰ প্ৰথমে দৃশ্যমন কৰক। এয়া আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ জুবিন ক্ষেত্ৰত ৰাইজে দিয়া দান বৰঙণি এইদৰে এটা বেগত ভৰাই উধাও হ'বলৈ চেষ্টা কৰিছে এইটো আনোৱাৰ হুছেইন নামৰ ব্যক্তিয়ে। মন কৰক দৃশ্যটো কেনেকৈ খৰাহিটোৰ পৰা সকলো পইচা এইদৰে তেওঁ ভৰাইছে এটা বস্তাত। কাষত বহু ব্যক্তি আছে, ডিঙিত তেওঁ গামোচা পৰিধান কৰি আছে আৰু সাধাৰণ ৰাইজে গম পাইছে যে তেওঁ সেই জুবিন ক্ষেত্ৰতে কাম কৰে, গতিকে ৰাইজে তেওঁলোক কোনো ভূক্ষেপ কৰা নাই। কিন্তু এইটো চোৰে তাৰেই সুযোগ লৈ এইদৰে দান বৰঙণিৰ কাৰণে দিয়া সকলো পইচা লৈ উধাও হৈছিল। কিন্তু দিন বেয়া আছিল এই মিয়াৰ। আজি হঠাৎ এই CCTV দৃশ্য চোৱাৰ পাছতেই ধৰা পৰিল এই আনোৱাৰ হুছেইন নামৰ মিয়াটো আৰু তাৰ পাছৰ দৃশ্য এয়া। আপুনি হয় আপুনি কিয় এইবোৰ কাম কিয় কৰে? নাম কি? নাম কি? ক'ৰ পৰা আহিছে? ঘৰ ক'ত? ইয়াত কি কৰিছিলে? ইয়াত কি কৰিলে? পুলিচে কিয় আহিছে? দাদা কি পকেট মাৰ? আপোনাৰ অৰিজিনেল ঘৰ ক'ত? বকুত। আপুনি জুবিনদাৰ ক্ষেত্ৰত কি কাম কৰিলে ইয়াত? কিয় পকেট মাৰিছে? পকেট মাৰা নাই। আপোনাৰ ঘৰ ক'ত? উলুবাৰীত ভাড়াত থাকে? উলুবাৰীত ভাড়াত থাকে? ঘৰ ক'ত? বকুত। কোন জেগা? ধূপধৰা। ইয়াত কি কৰি আছিলে? মানে আহিছিলো দাদা, কাম চাম কৰি আছিলো। আপোনাক পুলিচে কিয় ধৰিলে? বেয়া ব্যৱহাৰ কৰা কাৰণে ধৰিলে। কি বেয়া ব্যৱহাৰ কৰিলে আপুনি? পইচা উঠাইছিলো। কাৰ পৰা? টুকুৰিৰ পৰা উঠাইছিলো। টুকুৰিৰ পৰা পইচা উঠাইছিলে? জুবিন ক্ষেত্ৰৰ পৰা? জুবিন ক্ষেত্ৰ। কোনো বেয়া ব্যৱহাৰ কৰা কিয় আহিছে এইবিলাক কৰিবলৈ আপুনি ইয়াত? কৰা নাই কিন্তু এতিয়া জুবিনদাৰ ইমান পবিত্ৰ জেগাত আপুনি এইটো কাম কিয় কৰিছে? দাদা কৰা নাই। আপুনি টুকুৰিৰ পৰা পইচা কিয় উঠাইছিলে? উঠাইছিলো তাৰমানে কিবা পুলিচৰ অভিযোগ ল'লো। এতিয়া দেখিবলৈ পাইছে জুবিন ক্ষেত্ৰত কেনেদৰে 2 নম্বৰী কাম কৰে এজন আনোৱাৰ হুছেইন নাম কৈছে আৰু